কালষ্টমীত কৰক এই কাম আঁতৰিব গ্ৰহ দোষ আৰু জীৱনত লাভ কৰিব ধনাত্মক শক্তি। নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলটোলৈ। এতিয়ালৈ যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেন্তে বলক দৰ্শকসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। কালাষ্টমী ভগৱান কালভৈৰৱৰ পূজাৰ বিশেষ দিন। প্ৰতি মাহৰ কৃষ্ণ পক্ষৰ অষ্টমীত আহে কালাষ্টমী, ভগৱান কালভৈৰৱৰ পূজাৰ দিনটো। এই দিনটোত ভগৱান কালভৈৰৱৰ পূজা কৰিলে নেতিবাচক শক্তি দূৰ হয় আৰু জীৱনলৈ শুভ ফল আহে। কালাষ্টমীৰ বিশেষ উপায় আগবঢ়াইছে জ্যোতিষী দত্ত পৰশমণি শৰ্মাই। জ্যোতিষী দত্ত পৰশমণি শৰ্মাই ব্যক্ত কৰা অনুসৰি এই কালাষ্টমীত ৰাহু, মংগল আৰু চন্দ্ৰগ্ৰহৰ শুভ প্ৰভাৱ লাভ কৰিবলৈ আপুনি কৰিব লাগিব কেইটামান উপায়। কালাষ্টমীত যিকোনো কুকুৰক গাখীৰত অলপ জিলাপি মিশ্ৰণ কৰি খোৱালে ধনাত্মক ফল পোৱা যায়। এই উপায় কৰিলে গ্ৰহসমূহৰ শুভ প্ৰভাৱ পৰে, ৰাহু, মংগল আৰু চন্দ্ৰগ্ৰহক শান্ত কৰে, যাৰ ফলত জীৱনত ধনাত্মক আৰু সুসংহত হয়। এই উপায় কৰি শত্ৰুপক্ষক শান্ত কৰিব পাৰে। যিসকল ব্যক্তিয়ে আপোনাৰ বিৰুদ্ধে কাম কৰে তেওঁলোকে শান্ত হোৱাৰ লগতে আত্মবিশ্বাসো বৃদ্ধি পায়। আৰ্থিক উন্নতি আৰু সফলতা লাভ কৰিব আপুনি। ৰাহু আৰু মংগল শুভ প্ৰভাৱৰ ফলত কেৰিয়াৰ লগতে আৰ্থিক অৱস্থাৰ উন্নতি হয়। এটা মানসিক স্থিৰতা আৰু আত্মবিশ্বাস বৃদ্ধি কৰে, লগতে উদ্বেগ আৰু মানসিক চাপ কমি যায়। ভাগ্যৰেখাও শক্তিশালী হয়। জীৱনৰ দুৰ্ভাগ্য আঁতৰি ভাগ্য শুভ হয়। কুকুৰক আহাৰ খোৱাৰ গুৰুত্বসমূহ হৈছে: সনাতন ধৰ্মত কুকুৰক ভগৱান কালভৈৰৱৰ বাহন বুলি গণ্য কৰা হয়। কুকুৰক আহাৰ খোৱালে ভগৱান কালভৈৰৱ সন্তুষ্ট হয়। বিশেষকৈ কালাষ্টমীৰ দিনটোত এই উপায় কৰিলে অধিক লাভ হয়। উপায়টো এনেদৰে কৰিব লাগিব। প্ৰথমতেই কালাষ্টমীৰ দিনটোত পুৱাতে স্নান কৰি পৰিষ্কাৰ বস্ত্ৰ পৰিধান কৰক। আৰু 2 নম্বৰতে হৈছে গাখীৰত অলপ জিলাপি মিশ্ৰণ কৰি কুকুৰক খুৱাওক। আৰু 3 নম্বৰতে হৈছে ভগৱান কালভৈৰৱক ধ্যান কৰি পূজা কৰক। আৰু 4 নম্বৰতে হৈছে এই উপায় কৰাৰ সময়ত মনে মনে ভগৱান কালভৈৰৱৰ নাম স্মৰণ কৰক আৰু তেওঁৰ আশীৰ্বাদ বিচাৰক। কালাষ্টমীৰ দিনটোত কৰা এই সহজ উপায়টোৱে গ্ৰহৰ দোষ আঁতৰাই মানসিক শান্তি, ভাগ্যৰ উন্নতি আৰু সফলতা আনে। যদি আপোনাৰ জীৱনত বাধা বিপত্তি আছে তেন্তে এই কালাষ্টমীত এই উপায়টো এবাৰ নিশ্চয় পালন কৰি চাব পাৰে। আপোনালোকে সুফল পাব।